নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আপোনালোকৰ ৰাতি সাঁজৰ যা যোগাৰ কৰিছেনে? মই ৰাতি সাঁজৰ যা যোগাৰ কৰিছোঁ, যিহেতু মোৰ অকণমানি ছোৱালী এজনী আছে, মই সেইকাৰণে অকণমান সোনকালে কৰিবলগীয়া হয়। মইনো আজি ৰাতি সাঁজত কি যা যোগাৰ কৰিছোঁ আপোনালোককো দেখুৱাওঁ, আহকচোন। মই ৰাতি সাঁজৰ প্ৰস্তুতি অলপ কৰিয়েই ৰাখিছিলোঁ, এয়া দেখিছেনে আপোনালোকে। আজি ৰাতিৰ বনাম মই মটৰ ঘুগুনি। এতিয়া কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন গৰম হৈ অহাৰ লগে লগে মই মিঠাতেলখিনি দি দিছোঁ। এতিয়া দি দিছোঁ মই পাঁচফোৰণ। মই 2টা দিম শুকান জলকীয়া, লগতে দিম তেজপাত, দালচেনি, ইলাচি, লং। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি মই ৰঙচুৱা নোহোৱালৈকে এনেদৰে লৰাই থাকিম। ৰঙচুৱা হৈ অহাত খুন্দি ৰখা আদা নহৰুখিনিও দি দিছোঁ। এতিয়া ইয়াত যোগ কৰি দিম মই বিলাহীখিনি। বিলাহীখিনি গলি নহালৈকে এনেদৰে মই ভাজি থাকিম। দেখিছেনে, বিলাহীখিনি গলি আহিছে। এতিয়া মই দি দিছোঁ জিৰা, ধনিয়া, ৰং গুড়া, হালধি আৰু লগতে দিম পৰিমাণ অনুসৰি নিমখ। এনেদৰে মছলাখিনিৰ লগত মই সকলোবোৰ মিহলাই দিছোঁ। মই অলপ পানীও এড কৰি দিছোঁ, দেখিছেনে, মছলাখিনি সিজিবৰ বাবে। মছলাখিনি সিজি অহাত মই মটৰ দি দিছোঁ। মটৰখিনি এতিয়া মছলাখিনিৰ লগত মিহলি হোৱাকৈ এনেদৰে ভাজি থাকিম কম জুইত। মই ঢাকন লগাই লগাই কম জুইত ভাজি আছোঁ। মই পানী এড কৰাটো দেখুওৱা নহ'ল। এতিয়া কাটি ৰখা কেঁচা জলকীয়াখিনিও দি দিছোঁ। আমাৰ মটৰ ঘুগুনি ৰেডি হৈ আহিছে। এতিয়া মই ইয়াত দি দিম এচামুচ গৰম মছলা। এতিয়া আমাৰ ৰেডি হৈয়ে আহিছে। সকলোৱে বনাব জানে, মইনো কেনেকৈ বনালোঁ তাকে দেখুৱালোঁ। মই একেবাৰে সাধাৰণভাৱে কম মছলাতে বনাইছোঁ। ঠাণ্ডা বতৰত গৰম গৰম ৰুটি বা ভাতৰ লগত খাবলৈ ভাল লাগে। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাই জনাব। আমাৰ পেজটো আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিলোঁ। এয়া মই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিলোঁ। ধন্যবাদ।